নিশ্চয়কৈ অত্যন্ত দুখদায়ক ঘটনা সংঘটিত হৈছিল আৰু আমি ধাৰাবাহিকভাৱে সেই বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ। গুৱাহাটীৰ যি কৃত্ৰিম বান আৰু সেই কৃত্ৰিম বানতেই ভাহি যাবলগীয়া হৈছিল এগৰাকী কণমানি অবিনাশ চৰকাৰ। আৰু কণমানি অবিনাশ চৰকাৰক বিচাৰি বৰ্তমান সময়ত পিতৃয়ে চলাথ কৰিছে প্ৰতিটো নলা নৰ্দমা। মই পোনপ্ৰথমে দেখুৱাইছোঁ সেই দৃশ্যাংশ। পোনপটীয়া এই নলাসমূহত SDRF NDRFৰ লগত দিনে নিজ হাতৰ পৰা পিছলি যোৱা সেই সন্তানক বিচাৰি পোৱাৰ বাবে উদ্ধাৰ কৰিবৰ বাবে অনবৰতেই লাগি থকা দেখিবলৈ পোৱা গৈছে পিতৃ হৰলাল চৰকাৰক। ইতিমধ্যে মই দেখুৱাইছোঁ এয়া ঘৰৰ পিছফালৰ যিসমূহ নলা আছে সেই নলাৰ ভিতৰত গাঁতসমূহতো নামি গৈছে আৰু নামি এই ধৰণে দেখুৱাইছে। আমি ধাৰাবাহিকভাৱে এই বাতৰি সম্প্ৰচাৰ কৰি গৈছিলোঁ আৰু ইতিমধ্যে যিটো সময়ত অবিনাশ চৰকাৰ পিছলি গৈছিল বা নিখোজ হৈছিল নলাৰ মাজত কৃত্ৰিম বানত, আৰু তাৰ পিছৰ পৰাই NDRF বা SDRFৰ মানুহে ইয়াৰ পৰা সম্পূৰ্ণৰূপে যি মূল ঘাইপথ আছে আৰু সেই মূল ঘাইপথৰলৈকে যিমানকেইটা নলা আছে আৰু প্ৰতিটো নলাতেই বৰ্তমান সময়লৈকে অভিযান চলাই গৈছে। চাকাৰ ব্যৱহাৰ কৰিছে তেওঁলোকে বিভিন্ন ধৰণে, আচলতে যিকোনো প্ৰকাৰে বৰ্তমান সময়ত পুত্ৰক বিচাৰি হাইৰাণ হৈ পৰা দেখিবলৈ পোৱা গৈছে পিতৃগৰাকীক বৰ্তমান সময়ত। আৰু ইতিমধ্যে আমি দেখুৱাই গৈছিলোঁ আপোনালোকক, আমি ধাৰাবাহিকভাৱে সেই বাতৰি সম্প্ৰচাৰ কৰিছোঁ। বৰ্তমান সময়লৈকে পুত্ৰক বিচাৰি নোপোৱালৈকে পিতৃগৰাকী কিন্তু ঘৰলৈ যোৱা নাই আৰু যি অভিযানকাৰী দলৰ সৈতেই তেওঁ পদপথতেই ইতিমধ্যে দুৰাতি অতিক্ৰম কৰিছে। এই বৰ্তমান সময়লৈকে 38 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু পুত্ৰক এতিয়ালৈকে তেওঁলোকে বিচাৰি পোৱা নাই। আৰু তাৰ বাবে বৰ্তমান সময়ত পিতৃ মাতৃ দুয়োগৰাকীয়ে আচলতে কান্দোনত ভাঙি পৰিছে, তেওঁলোকে মানসিকভাৱে ভাঙি পৰিছে। তাৰ বিচাৰি নাপালে এই স্থানৰ পৰা নাযাওঁ বুলি মনত দৃঢ় সংকল্প লৈ বৰ্তমান সময়তো নলাই নৰ্দমাই তেওঁলোকে বিচাৰি ফুৰিছে নিজৰ পুত্ৰক। কিয়নো শেষবাৰৰ বাবে আচলতে পিতৃৰ সৈতে যিহেতু আছিল আৰু পিতৃৰ হাতৰ পৰাই পিছলি গৈছিল, আৰু শেষবাৰ আমি জনা তথ্য অনুসৰি শেষবাৰৰ বাবে পানীত পৰাৰ পিছতো দেউতাকক এবাৰ চিঞৰিছিল অবিনাশ চৰকাৰে, আৰু অবিনাশ চৰকাৰে চিঞৰাৰ পিছতেই নিখোজ হৈ পৰিল। আৰু সেই স্থানত তেওঁ কোনো কাৰণতেই নিজৰ সন্তানক এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কেৱল মাত্ৰ এপাত চেণ্ডেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটোৱে। আৰু বৰ্তমান সময়তো নিজৰ মনৰ অদম্য সাহস লৈ নিজৰ পুত্ৰ স্নেহৰ বাবেই এই মুহূৰ্ততো অবিনাশ চৰকাৰক বিচাৰি পিতৃ হৰলাল চৰকাৰে চলাথ কৰিছে প্ৰতিটো নলা নৰ্দমা। বৰ্তমান সময়ত আমি দেখুৱাই গৈছোঁ পোনপটীয়া দৃশ্যাংশ। এয়া জ্যোতিনগৰৰ পৰা দেখুৱাইছোঁ। যিহেতু বামুণী মৈদামৰ ওচৰে পাজৰে যিসমূহ ঘাইপথ আছে বা নলা নৰ্দমা আছে, প্ৰতিটো ক্ষেত্ৰতেই SDRF NDRFৰ বাহিনীয়ে চলাথ কৰিছে। আৰু এই যিটো নলা মই দেখুৱাইছোঁ, এই নলাটোৰো কিন্তু বিপৰীত দিশৰ পৰা SDRFৰ বাহিনীয়ে আহি আছে। কিছু পিছত এই স্থান পাবহি, তেওঁলোকেও অভিযান চলাই আছে। আৰু এই দিশৰ পৰা নিজৰ পিতৃগৰাকীয়ে নিজেই এই যিসমূহ নলা, এই নলাসমূহত আচলতে গাঁত আছিল, আৰু এই গাঁতসমূহ তেওঁলোকে এতিয়া নিজেই বিচাৰি ফুৰিছে, যাতে এই নলাৰ ভিতৰত যদিহে নিজৰ সন্তানগৰাকী হয়তো থাকিব পাৰে। আৰু সেইবাবে সেই সন্তানগৰাকীক বিচাৰি বৰ্তমান দেখিবলৈ গৈছে এক হৃদয় বিদাৰক ঘটনা। গুৱাহাটীৰ এই কৃত্ৰিম বানত জাহ গৈছিল কণমানি 6 বছৰীয়া অবিনাশ চৰকাৰ। আৰু অবিনাশ চৰকাৰ বৰ্তমান সময়তো নিখোজ হৈছে, বৰ্তমান সময়তো উদ্ধাৰ কৰিব পৰা নাই। আচলতে এই যিটো স্ৰোত আচলতে পাহাৰৰ পৰা বৈ অহা যি পানী, সেই পানীৰ আচলতে যিটো কাৰেণ্ট আছে, সেই কাৰেণ্টৰ হয়তো বৰ্তমান সময়ত এই স্থানত আছে নে নাই, কি অৱস্থাত আছে, ক'ত আছে, আৰু তাক লৈ চিন্তিত হৈ পৰিছে আৰু তাক লৈ ব্যাকুল হৈ পৰিছে পিতৃ মাতৃ। বৰ্তমান সময়ত দেখিবলৈ আমি বিভিন্ন সময়ত আৰু ধাৰাবাহিকভাৱে আমি সেই ঘটনা ঘটাৰ পিছৰ পৰাই আমি টাইম-8ৰ দৰ্শকসকলক এই বাতৰি সম্প্ৰচাৰ কৰি গৈছিলোঁ। আৰু সম্প্ৰচাৰ কৰি বৰ্তমান সময়ত আমি দেখুৱাই গৈছোঁ কি ধৰণে নিজৰ পিতৃয়ে নিজৰ সন্তানক বিচাৰি এই মুহূৰ্তত এই স্থানত এই নলাই নৰ্দমাই তেওঁ পুত্ৰক বিচাৰি ফুৰিছে আৰু পুত্ৰক হাইৰাণ হৈছে পুত্ৰক বিচাৰি। আৰু পুত্ৰক যেতিয়ালৈকে বিচাৰি নাপাব বা পুত্ৰক যেতিয়ালৈকে তেওঁ উদ্ধাৰ কৰিব নোৱাৰিব, তেতিয়ালৈকে এই স্থান ত্যাগ নকৰোঁ বুলি ইতিমধ্যে তেওঁ আমাক জানিবলৈ দিছে। আৰু সেই অনুপাতে বৰ্তমান যিহেতু তেওঁ নিজৰ হাতৰ পৰাই এগৰাকী সন্তান, যেতিয়া নিজৰ পিতৃৰ হাতৰ পৰা এগৰাকী সন্তান নিমিষতেই নোহোৱা হৈ যায়, নিমিষতেই তেওঁক আৰু শেষবাৰৰ বাবে দেখাৰ পিছত আৰু দেখিব পোৱা নাই বৰ্তমান সময়লৈকে পানীৰ যি স্ৰোত আছে, সেই স্ৰোতৰ লগত আচলতে তেওঁ যিহেতু নিখোজ হৈ গ'ল। আৰু নিখোজ হোৱাৰ পিছত বৰ্তমান সময়ত বিভিন্ন প্ৰকাৰে যি ধৰণে পাৰি আপ্ৰাণ চেষ্টা চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু আমি সেই দৃশ্যাংশ পোনপটীয়াভাৱে দেখুৱাই গৈছোঁ। এই নলাটোৱেই আচলতে যোৱা বুলি তেওঁলোকে অনুমান কৰিছে, কাৰণ এই নলাটোৱে আহিছে জ্যোতিনগৰৰ যি পাহাৰৰ ওপৰৰ পৰা বৈ আহিছে, আৰু পাহাৰৰ ওপৰৰ পৰা বৈ অহা
চৰকাৰ কণমানি শিশু অবিনাশ চৰকাৰ ভাহি যোৱা বুলি ক'ব লাগিব আৰু বৰ্তমান সময়ত ক'ত কেনেকৈ আছে আৰু কি অৱস্থাত আছে তাৰ বাবে সেই অৱস্থাটো শেষ অৱস্থাটো হ'লেও চাবৰ বাবে এবাৰ পিতৃ মাতৃ হাইৰাণ হৈ ঘূৰি ফুৰিছে আৰু পদপথত যিহেতু দুৰাতি কটাইছে বৰ্তমান সময়ত হয়তো আজি 38 ঘণ্টা উকলি গ'লে 38 ঘণ্টা উকলি যোৱাৰ পিছতো বৰ্তমান সময়লৈকে কণমানি 6 বছৰীয়া অবিনাশ চৰকাৰক বিচাৰি পোৱা নাই আৰু বিচাৰি নোপোৱালৈকে পিতৃ মাতৃ কোনেও এই স্থান ত্যাগ নকৰে আৰু ইতিমধ্যে আমি দেখিছিলোঁ আমি ৰাতিৰ ভাগৰ কথা যদি ক'বলৈ যাওঁ যেতিয়া SDRF NDRFৰ বাহিনীয়ে অভিযান কিছু সময়ৰ বাবে স্থগিত ৰাখিছিল তেতিয়াও কিন্তু পিতৃ মাতৃয়ে সেই অভিযান এৰি দিয়া নাছিল নিজাববীয়াকৈ তেওঁলোকে চলাই গৈছে আৰু বৰ্তমান আমি কিছু সময় পূৰ্বে যেতিয়া আহিছিলোঁ আৰু তেতিয়া যিটো স্থানত আচলতে অবিনাশ চৰকাৰ পিছলি গৈছিল হাতৰ পৰা বা স্কুটিৰ পৰা পৰি গৈছিল আৰু সেই স্থানৰ পৰাই পিতৃয়ে আকৌ এবাৰ নিজেই এই নলাটোৰে আগবাঢ়ি আহিছে আৰু নলাটোৰ প্ৰত্যেকটো ঠাই আচলতে তেওঁ নিজে নিজে চাইছে পৰীক্ষা কৰিছে প্ৰতিটো গাঁত আচলতে যিহেতু নলাসমূহৰ ভিতৰত কিছু সংখ্যক গাঁত আছে আৰু এই গাঁতসমূহত নিজেই প্ৰায় সোমাই যোৱাৰ দৰেই উপক্ৰম হৈছে গৈ তেওঁ খেপিয়াই বিচাৰি ফুৰিছে যাতে নিজৰ সন্তানক শেষবাৰৰ বাবে হ'লেও তেওঁ এবাৰ হ'লেও প্ৰত্যক্ষ কৰিব পাৰে আৰু তাৰ বাবেই আচলতে বৰ্তমান সময়ত তেওঁলোকৰ যি অদম্য সাহস সেই অদম্য সাহসক পুত্ৰ স্নেহত যিহেতু বলিয়াৰ দৰে ঘূৰি ফুৰিছে দুৰাতিকৈ পদপথত কটাইছে পিতৃ মাতৃয়ে আৰু পিতৃগৰাকীয়ে বৰ্তমান সময়ত প্ৰায় বলিয়াৰ দৰে বৰ্তমান সময়ত কাৰণ 38 ঘণ্টা পাৰ হৈ গ'ল নিজৰ সন্তানগৰাকী এতিয়াও বিচাৰি পোৱা নাই নিখোজ হৈ পৰিছে আৰু সেই সন্তানগৰাকীক বিচাৰিবৰ কাৰণে নিজৰ হাতৰ পৰা পিছলি যোৱা নিজৰ হাতৰ লগত থকা নিজে সেই সন্তানৰ লগত একেলগে থকা পিছতো তেওঁ বচাব নোৱাৰিলে তেওঁ নিজকেই হয়তো বৰ্তমান সময়ত দুখী বুলি হয়তো ভাবি লৈ বৰ্তমান সময়ত সেই যি দুখৰ যি আচলতে প্ৰায়শ্চিত্ত তাৰ বাবে তেনেকুৱা এটা মনত হয়তো মানসিকতা তেওঁৰ মনত গঢ়ি উঠিছে আৰু সেই মানসিকতাৰে বৰ্তমান সময়ত নিজৰ সন্তানগৰাকীক বিচাৰি ফুৰিছে আৰু নিজৰ সন্তানক বিচাৰি চলাথ কৰিছে প্ৰতিটো নলা নৰ্দমাৰ প্ৰতিটো স্থান কোনো এটা স্থান আচলতে বৰ্তমান সময়ত তেওঁ এৰি দিয়া নাই কোনো এটা হয়তো খুঁত থাকিব দিনে এই অভিযানৰ ক্ষেত্ৰত নিজাববীয়াকৈ কোনো ধৰণৰ খুঁত ৰখা নাই কাৰণ নিজৰ হাতৰ পৰা শেষবাৰৰ বাবে নিজক দেউতা বুলি মাতাৰ পিছতেই নিখোজ হৈ পৰিছিল কণমানি 6 বছৰীয়া অবিনাশ চৰকাৰ আৰু অবিনাশ চৰকাৰক বিচাৰি পিতৃ হৰলাল চৰকাৰৰ বৰ্তমানত বলিয়াৰ দৰে এই ধৰণে প্ৰতিটো নলাতেই নিজৰ সন্তানক বিচাৰি নিজৰ সন্তানক উদ্ধাৰ কৰাৰ স্বাৰ্থত SDRF NDRF আৰু বাহিনীৰ লগত নিজকেই বিলীন কৰিছে আৰু নিজেই আচলতে সেই অভিযানত লিপ্ত হৈ পৰিছে আমি যোৱাকালিৰ নিশা এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ ছুপাৰ চাকাৰ ব্যৱহাৰ কৰিছে JCB ব্যৱহাৰ কৰিছে বিভিন্ন ধৰণে প্ৰতিটো বিভাগীয় দলেই আচলতে এই অভিযান চলাই গৈছে কিন্তু এই ক্ষেত্ৰত আমি এটা কথা ক'ব লাগিব যে এই গুৱাহাটীৰ এই কৃত্ৰিম বানৰ ফলত গুৱাহাটীৰ এই কৃত্ৰিম বানৰ ফলতে আচলতে এই ঘটনা সংঘটিত হ'বলৈ পালে আৰু কৃত্ৰিম বান নিৰাপত্তাৰ বাবে আৰু কৃত্ৰিম বান ৰোধ কৰিবৰ বাবে আচলতে বিভিন্ন ধৰণৰ ব্যৱস্থা কৃত্ৰিম বানৰ বাবে হোৱা বুলি এই কথা উল্লেখ কৰিব নোৱাৰোঁ কাৰণ এয়া এক আকস্মিক দুৰ্ঘটনা বুলিও ক'ব লাগিব এই আকস্মিক দুৰ্ঘটনাৰ ফলতেই এনেধৰণৰ ঘটনা সংঘটিত হ'ল আৰু এই ধৰণৰ ঘটনা আচলতে হৃদয় বিদাৰক কাৰণ 6 বছৰ এই কথা হয়তো জনা নাছিল আচলতে সেই কণমানি শিশুটিয়ে কৃত্ৰিম বান কি গুৱাহাটীৰ এই নলা নৰ্দমা কি হয়তো জনাই নাছিল বা নাজানেও সেই আৰু তেনে এগৰাকী শিশু যেতিয়া এনেধৰণে নিখোজ হৈ গ'ল বা নিজৰ আচলতে আমি এই ক্ষেত্ৰত আমি স্পষ্টীকৰণ দিব নোৱাৰোঁ আচলতে বৰ্তমান সময়ত অবিনাশ চৰকাৰৰ কি অৱস্থাত আছে বা অবিনাশ চৰকাৰ কি হৈছে সেই কথা আমি ক'ব নোৱাৰিম কাৰণ বৰ্তমান সময়লৈকে যিহেতু অবিনাশ চৰকাৰৰ সেই উদ্ধাৰ হোৱা নাই আৰু অবিনাশ চৰকাৰক বিচাৰি প্ৰতিটো বিভাগীয় দলে বৰ্তমান সময়ত কাম কৰি থকা দেখিবলৈ পোৱা গৈছে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে মই পিতৃয়ে হাতত বেলচা লৈ বৰ্তমান সময়ত প্ৰতিটো গাত আচলতে বৰ্তমান সময়ত খুচৰি ফুৰিছে যাতে ক'ৰবাত যদি তেওঁৰ সন্তান অবিনাশ চৰকাৰ আছে তাক এবাৰ উদ্ধাৰ কৰিবৰ বাবে আৰু সেই উদ্ধাৰ কৰাৰ পিছতহে নিজৰ ঘৰলৈ সন্তানক লগত লৈ ঘৰলৈ যাব বুলি যিহেতু ইতিমধ্যে তেখেতে প্ৰতিজ্ঞা লৈছে পণ লৈছে আৰু সেই পণ তেওঁ ৰাখিব বিচাৰিছে আৰু সেই পণ লৈয়ে বৰ্তমান সময়ত তেওঁ আজি 38 ঘণ্টা উকলি যোৱাৰ পিছতো নিজে ভাগি পৰা নাই আৰু নিজে ভাগৰুৱা হৈ পৰা নাই তেওঁ নিজৰ সন্তানক বিচাৰিছে এয়াই আচলতে পিতৃস্নেহ এয়াই আচলতে পুত্ৰ স্নেহ আৰু নিজৰ যিহেতু আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য কথাটো হৈছে যিহেতু নিজৰ হাতৰ
নিজৰ হাতৰ পৰাই অবিনাশ চৰকাৰ পিছলি গৈছিল একেলগে স্কুটিত আহি থকা সন্তানগৰাকী যেতিয়া হাতৰ পৰা পিছলি পৰাৰ পিছতো শেষবাৰৰ বাবে দেউতা বুলি মাতিছিল বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ আৰু তাৰ পিছৰ পৰাই নিখোজ হৈ পৰিল আৰু নিখোজ হৈ পৰাৰ পিছতেই হৰলাল চৰকাৰ বলিয়াৰ দৰে গোটেই নলা নৰ্দমাত নামি পৰিছে আৰু লগতে অভিযানকাৰী দলসমূহেও ইতিমধ্যে বিভিন্ন ধৰণে আচলতে অভিযান চলাই আছে কোনো ধৰণৰ ত্ৰুটি আচলতে ৰখা দেখা নাই কাৰণ আমি দেখুৱাইছোঁ ধাৰাবাহিকভাৱে এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু দেখুৱাই যাম পৰৱৰ্তী সময়তো কি ধৰণে আচলতে অবিনাশ চৰকাৰক উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা চলাই যায় আমি সেই দৃশ্যাংশ আমি দেখুৱাই যাম পৰৱৰ্তী সময়তো দেখুৱাই যাম আৰু আচলতে যেতিয়া উদ্ধাৰ আমি সেই বাতৰিও টাইমতে দৰ্শকসকলক জনাবৰ কাৰণে চেষ্টা কৰিম কিন্তু বৰ্তমান আমি দেখুৱাইছোঁ এই ধৰণে আচলতে এই পিতৃগৰাকীয়ে যেন এতিয়াও বুকুত আশা লৈ আছে যে অবিনাশ চৰকাৰক সুশৰীৰে সুস্থভাৱত উদ্ধাৰ কৰিব পাৰিব আৰু সেই আশা লৈ এই পিতৃগৰাকীয়ে যিহেতু শেষবাৰৰ বাবে মাত দিছিল দেউতা বুলি আৰু সেই মাত দিয়াৰ বাবে সেই মাতষাৰ হয়তো আকৌ পুনৰবাৰ শুনাৰ আশাত বৰ্তমান সময়ত হৰলাল চৰকাৰ বলিয়াৰ দৰে এই ধৰণে ৩৮ ঘণ্টাৰ অকণমান সময়ো বিৰতি নোলোৱাকৈ নিজকে আজৰি নোলোৱাকৈ অকণমানো ভাগৰি নপৰাকৈ বৰ্তমান সময়তো নিজৰ সন্তানক বিচাৰি ফুৰা পৰিলক্ষিত হৈছে এই ধৰণৰ আচলতে হৃদয় বিদাৰক ঘটনাৰ আৰু পুনৰাবৃত্তি নহওক আৰু এই ধৰণৰ ঘটনাৰ প্ৰতি সচেতন হওক আৰু এই যি নলা নৰ্দমাসমূহ এই নলা নৰ্দমাসমূহৰ ওপৰত যিসমূহ আচলতে দলং প্ৰস্তুত কৰে বা যিসমূহ প্লেট আচলতে লগোৱা হয় সেই প্লেটসমূহ যাতে খুব সুন্দৰভাৱে নিয়াৰিকৈ যাতে কোনো ধৰণৰ বিপদসংকুল অৱস্থাত নাথাকে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰাৰ বাবে সকলোৱে আচলতে প্ৰয়োজনবোধ কৰিছে আৰু এনেকুৱা ধৰণৰ ঘটনা নহওক আৰু আচলতে গুৱাহাটীৰ কৃত্ৰিম বানৰ কথা ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰা হৈছে প্ৰতিটো স্থানতে গুৱাহাটীত বৰষুণ এজাক হোৱাৰ লগে লগে সম্পূৰ্ণ গুৱাহাটীখন ডুবি পৰা পৰিলক্ষিত হয় আৰু তাৰপিছত বিপদসংকুলভাৱে সকলোৱে যাতায়াত কৰি আছে যদিও তাৰ মাজতে এই যি ঘটনাটো এই যি ৬ বছৰীয়া অবিনাশ চৰকাৰৰ যি ঘটনা আৰু এই ঘটনাটোৱে আচলতে সকলোকে শংকিত কৰি তুলিছে সকলোকে আচলতে বৰ্তমান সময়ত মনত এক দুখদায়ক অৱস্থালৈ লৈ গৈছে কাৰণ যি ৬ বছৰীয়া অবিনাশ চৰকাৰে এই বিষয়ত একো জ্ঞাতই নাছিল এই বিষয়ত একো নাজানেই কৃত্ৰিম বান কি বা গুৱাহাটীৰ এই নলা নৰ্দমাৰ অৱস্থা কি আচলতে এই বিষয়ত কোনো ধৰণৰ কথাই আচলতে তেওঁ নাজানে আৰু তেনেস্থলত সেই শিশুগৰাকী যেতিয়া পিতৃৰ হাতৰ পৰা পিছলি গ'ল আৰু পিতৃৰ হাতৰ পৰা পিছলি পৰাৰ পিছতেই আৰু এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা সংঘটিত হোৱাৰ লগে লগে পিতৃ মাতৃ দুয়োগৰাকীয়ে বলিয়া হৈ পৰিছে বলিয়াৰ দৰে ঘূৰি ফুৰিছে প্ৰতিটো নলা নৰ্দমাৰ পাৰে পাৰে বৰ্তমান ঘূৰি ফুৰিছে মাতৃ আৰু পিতৃয়ে বিচাৰি ফুৰিছে হিয়া ঢাকুৰি কান্দিছে কেৱল বিচাৰিছে নিজৰ সন্তানক আৰু নিজৰ সন্তানক শেষবাৰৰ বাবে হ'লেও বা সুস্থ হৈ আচলতে পিতৃ মাতৃয়ে কেতিয়াও শেষ হৈ যোৱাটো বিচৰা নাই আৰু সুশৰীৰে ক'ৰবাত নহয় ক'ৰবাত হয়তো আছে আৰু সেই আশালৈয়ে বৰ্তমান সময়তো হৰলাল চৰকাৰে নিজৰ পুত্ৰ অবিনাশ চৰকাৰক বিচাৰি হাবাধুৰি খাই ঘূৰি ফুৰিছে SDRF NDRF GMCৰ প্ৰতিটো বিভাগৰ যিসমূহ কৰ্মচাৰী আছে যিসমূহ অভিযানকাৰী দল আছে সেই অভিযানকাৰী দলসমূহে অহৰ্নিশে চলাই গৈছে অভিযান আৰু সেই অভিযানৰ পিছত আচলতে সকলোৱে আশা কৰিছে যাতে অবিনাশ চৰকাৰক সেই কণমানি নিষ্পাপ শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইতিমধ্যে এপাত চেণ্ডেল পোৱা বুলি আমি উল্লেখ কৰিছোঁ এপাত চেণ্ডেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলে আৰু এতিয়াও আৰু সেই এপাত চেণ্ডেল পোৱাৰ পিছতেই আৰু অধিক আচলতে আশাবাদী হৈ উঠিছে পিতৃ হৰলাল চৰকাৰে বৰ্তমান সময়তো এই ধৰণে নলাৰ ভিতৰত যিসমূহ গাঁত আছে সেই গাঁতসমূহত নিজে হাতত বেলচা লৈ বিচাৰি আছে সেই দৃশ্যাংশ আমি দেখুৱাই গৈছোঁ পোনপটীয়াভাৱে এটা টাইমত দৰ্শকসকলক আমি দেখুৱাই গৈছোঁ এই ধৰণে নিজৰ পিতৃ হৰলাল চৰকাৰে নিজৰ সন্তানক বিচাৰি চলাথ কৰিছে প্ৰতিটো নলা নৰ্দমা আচলতে এক হৃদয় বিদাৰক ঘটনা এই ঘটনাৰ বিষয়ে বা এই দুখৰ বিষয়ে পিতৃ মাতৃৰ মনত যি দুখ এই পিতৃ মাতৃৰ মনত দুখ নহয় আচলতে সম্পূৰ্ণ জ্যোতিনগৰ অঞ্চল বা গুৱাহাটী মহানগৰীৰ যিসকল সচেতন ব্যক্তি আৰু প্ৰতিগৰাকী সচেতন ব্যক্তিৰ মনতেই এই ঘটনাই আচলতে চাপ পেলাইছে আৰু প্ৰতিগৰাকী ব্যক্তিয়েই আচলতে দুখত ভাগি পৰিছে কাৰণ এনেকুৱা ধৰণৰ ঘটনা আৰু পুনৰাবৃত্তি নহওক তাকেই প্ৰতিগৰাকী ব্যক্তিয়ে হয়তো কামনা কৰিছে কাৰণ সেই নিষ্পাপ অবিনাশ চৰকাৰ যি ধৰণে বৰ্তমান সময়ত এই ভাহি যাবলগীয়া হ'ল পাহাৰৰ পৰা নামি অহা পানীৰ যি স্ৰোত যি কাৰেণ্ট সেই কাৰেণ্টত নিজকেই তেওঁ ৰাখিব নোৱাৰিলে এবাৰ পিছলি পৰাৰ পিছতেই পিতৃৰ
স্কুটিৰ পৰা পিছলি পৰাৰ লগে লগেই সেই স্থানতেই নোহোৱা হৈ পৰিল অবিনাশ চৰকাৰ আৰু এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নঘটক আৰু তাকেই হয়তো বৰ্তমান সময়ত প্ৰতিগৰাকী সচেতন ব্যক্তিয়ে প্ৰতিগৰাকী সচেতন গুৱাহাটীবাসীয়ে মহানগৰবাসীয়ে কামনা কৰিছে আৰু এই অঞ্চলটো জ্যোতিনগৰ বামুণী মৈদাম চান্দমাৰী এই সমগ্ৰ অঞ্চলটোত যিহেতু প্ৰতিটো নলা নৰ্দমাই বৰ্তমান সময়ত চলাথ কৰিছে অভিযানকাৰী দলে আৰু তাৰ পিছতো বৰ্তমান সময়লৈকে উদ্ধাৰ কৰিব পৰা নাই আৰু আমি যিহেতু দেখুৱাই গৈছোঁ আমি এই যি এই খবৰসমূহ কেতিয়া কি ধৰণে আচলতে অভিযান চলাই থাকিব আৰু যেতিয়াই তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু লগে লগে আমি টাইম 8ৰ দৰ্শকসকলক সেই বাতৰি দিবৰ বাবে চেষ্টা কৰিম।